নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মোৰ আলোচ্য বিষয় মাকৈ খেতি। আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে মোক কমেণ্ট কৰি জনাব। আজিৰ এই মাকৈ খেতিৰ ভিডিঅ'ৰ পিছত আপোনালোকৰ কোনটো খেতিৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাব। মই সেইটো খেতিৰ ভিডিঅ' দিবৰ কাৰণে প্ৰস্তুতি ল'ম। তো কথা হ'ল, মই আজি আহিছোঁ খাৰুপেটীয়া এৰিয়াৰ ডুংপাৰা গাঁৱলৈ। আজি মোৰ আলোচ্য বিষয় মাকৈ খেতি, কিন্তু আজি মই পাইনৰ মাকৈ খেতিৰ ওপৰত আলোচনা কৰিম। তো পাইনৰ মাকৈ আটাইতকৈ তাৰমানে আমাৰ মাজত জনপ্ৰিয় হৈছে এইকাৰণেই, পাইনৰ মাকৈৰ গছত ফলন এটাকৈ লাগে আৰু ফলনটো ডাঙৰ হয়। সেইকাৰণে বিধান এইবছৰ 2025-26 বৰ্ষৰ বিধানৰ ক্ৰাইচিছ লাগি গৈছে। আমাৰ ইফালে কিন্তু খাৰুপেটীয়াত এই পাইনৰ মাকৈৰ যিটো বীজ, এইটো আমি বহুত কষ্টৰ মাজেদি আমি বিচাৰিব লগা হৈছে আৰু বহুতে এনেকুৱা ধৰণৰ মাকৈৰ বীজ খুজিছে, তো দোকানীয়েও দিব পৰা নাই। তো নাজানো কেনেকুৱা কি কৰিলে কোম্পানীয়ে, ক'ত ৰাখিলে গুটি। আমাৰ ইফালে কিন্তু এই মাকৈৰ গুটিৰ বহুত হাহাকাৰ লাগি গৈছে। তো মাকৈ মানুহে কেৱল মাত্ৰ যে 1 বিঘা 2 বিঘাকৈ মাকৈ কৰে সেয়া নহয়। কিছুমান মানুহ আছে 25-30 বিঘা 50 বিঘা মাটিলৈকে মাকৈ খেতি কৰা দেখা পোৱা যায় আমাৰ খাৰুপেটীয়াৰ কৃষকসকলে। তো এই পাইনৰ মাকৈ খেতি যদি আপোনালোকে কৰিম বুলি ভাবিছে, তো আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই পাইনৰ মাকৈ খেতি কৰিবলৈ হ'লে আপোনালোকে কেৱল যে ওখ মাটি নিৰ্বাচন কৰি ল'ব সেয়া নহয়। আপোনালোকে বৰ্তমান যিটো সময়, এতিয়া আমাৰ কি হ'ব, ধান কটাৰ সময়, ধান কাটিখিনিও আমি কি কৰিব পাৰিম, সেইবিলাক মাটিত আমি মাকৈ খেতি কৰিব পাৰিম। আমি এতিয়া কিন্তু খৰাং বতৰ, বৰষুণ নাই, মাটি এনেই ৰখাল হৈ আছে। অকণমান দ মাটিত যদি আমি এনেকুৱা ধৰণৰ উন্নত মাকৈৰ গুটি বীজ দিবৰ কাৰণে প্ৰস্তুতি লওঁ, তো আমাৰ খেতিত কি হ'ব, যথেষ্ট পৰিমাণে ফলন হ'ব। তো কথা হ'ল, এই মাকৈৰ গুটিৰ কাৰণে আপোনালোকে মাটি ধুনীয়াকৈ হাল মাৰি ময়াই ধূলিমল কৰিব। যদি আপোনালোকে ৰোৱনী খেতিত কৰিছে, আমাৰ খাৰুপেটীয়াৰ কৃষকসকলে কিন্তু এই বছৰত ৰাসায়নিক আৰু অৰ্গেনিক দুই ধৰণে মাকৈ খেতি কৰা দেখা পোৱা গৈ আছে। যে অৰ্গেনিক আৰু ৰাসায়নিক এই দুটা পদ্ধতি মাকৈ খেতি কৰক, কোনটো ফলন বেছি হয়। এইবাৰ আমাৰ মাজত ধৰক অৰ্গেনিক আহি গ'ল ঠন ধৰা, আৰু ৰাসায়নিকটো আমাৰ আগৰ পৰাই চলি আছে। কিন্তু ঠন ধৰাৰ মাজত এটা সমস্যা দেখা পাই আছোঁ, যিটো ব্ৰইলাৰৰ গু, সেইটোত কিন্তু এচিড জাতীয় বস্তুটো অকণমান বেছি থকা দেখা পোৱা যায়। সেইকাৰণে চাগে ইউৰিয়া সাৰটো এই ঠন ধৰাৰ লগতে 25 কিলোকৈ সিঁচিব দিছে। তো ঠিকে আছে, কি কৰিছে এখেতৰ কথা, কোম্পানীয়ে আমাৰ মাজত এৰিছে, এণ্ট্ৰি কৰিছে, ভাল কথা। কিন্তু কথা হ'ল, আমি আগৰ পৰা ৰাসায়নিক পদ্ধতি মতে কৰি আছোঁ। মই আপোনালোকক ৰাসায়নিক পদ্ধতি মতে আপোনালোকক কৈ আছোঁ। তো খাৰুপেটীয়াৰ ৰাসায়নিক পদ্ধতি মতে কৰা মাকৈ খেতিৰ ওপৰত মই কথাখিনি থুলমূলভাৱে আলোচনা কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব। মাটি ধুনীয়াকৈ হাল মাৰিব, ময়াব। তাৰ আগমুহূৰ্তত আপোনালোকে প্ৰতি বিঘাত 10 কিলোকৈ চূণ সিঁচি ল'ব। প্ৰতি বিঘাত আপোনালোকে 4 পৰা 5 টন গোবৰ দিব পাৰিব। প্ৰতি বিঘাত আপোনালোকে ছুপাৰ ফছফেট 35 পৰা 40 কিলোকৈ দি দিব। প্ৰতি বিঘাত পটাছ দিব 10 পৰা 15। প্ৰতি বিঘাত আপোনালোকে DAP আৰু ইউৰিয়া 15 কিলোকৈ দি ধুনীয়াকৈ হাল মাৰি ময়াই কেইদিনমান মাটিত সেই সাৰৰ যিটো চেণ্ট আছে সেইটো ওলাই যাব দিব, আৰু মাটিৰ লগত ভালদৰে যাতে উৰ্বৰ হয় সেনেকুৱা পদ্ধতিত ৰাখিব। কমেও এসপ্তাহ পিছত আপোনালোকে মাকৈৰ গুটি দিবৰ কাৰণে প্ৰস্তুতি ল'ব। মাকৈৰ গুটি দিয়াৰ আগতে আপোনালোকে এনেকুৱা ধৰণে মাজে মাজে আলি দি দিব। এনেকৈ আলি দিয়াৰ পিছত আপোনালোকে মাকৈৰ গুটি দিব। এটা পুলিৰ পৰা আৰু এটা পুলিৰ, বা এটা গুটিৰ পৰা আৰু এটা গুটিৰ ডিষ্টেঞ্চ 16 বা 17, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 16 বা 17কৈ ৰাখি আপোনালোকে লগাব। কিন্তু কথা হ'ল, লগোৱাৰ পিছত গজালি মেলাৰ পিছত চাওক পোকে কি কৰি আছে। চাওক আৰু এটা কাটিছে, আৰু এটা কাটিছে, ইয়াত আৰু এটা কাটিছে। কিছুমান চৰাইও উঠাই দিয়ে। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, অকণমান বিষাক্ত ঔষধ খেতিত দিব লাগিব, দিয়ক। তাৰ উপৰি আপোনালোকে যদি পাৰে, ঘৰত থকা যদি মানুহ আছে তেনেহ'লে যিদিনালৈকে তাৰমানে এসপ্তাহ বা 9 দিনমান লাগি যায় ক্লিয়াৰ হওঁতে, তো আপোনালোকে আগবেলি পিছবেলি দুটা সময় আপোনালোকে কি কৰিব লাগিব, খেতিত অকণমান
বহি থাকিব লাগিব যাতে চৰাই নবহে নহ'লে টিন বান্ধি ল'ব তাৰ লগত ৰছী এটা দীঘলকৈ বান্ধি লৈ বাৰে বাৰে টানিলেই হ'ল বাছ শব্দ পালে চৰাই আৰু নবহে কিন্তু কথা হ'ল কি এইয়া যিটো পোক মাটিৰ তলত থকা এক ধৰণৰ পোক আছে যিটো পোকে নাকি এনেকুৱা ধৰণে কাটি দিয়ে তাৰ কাৰণে বিষাক্ত ঔষধৰ প্ৰয়োজন আছে সেইকাৰণে আপোনালোকে কি কৰিব টাইসেল ল'ব টাইসেল লৈ ধানৰ গুড়ি বা কাঠৰ গুড়িৰ লগত মিক্স কৰিব 1 কিলো বা 1 লিটাৰ টাইসেল আনি ধুনীয়াকৈ ইয়াৰ লগত গুড়িৰ লগত ধানৰ গুড়ি বা কাঠৰ গুড়িৰ লগত মিক্স কৰি গোটেই খেতিত যেতিয়া এনেকুৱা ধৰণৰ গছবিলাক হ'ব বা সিঁচি দিলেই হ'ল ইয়াৰ এটা সেন্ট আছে সেন্ট পালে গুচি যাব আৰু টায়াৰ যদি আছে আপোনালোকৰ ঘৰত সাইকেলৰ এই খিন টায়াৰবিলাক কি কৰিব মাজত দুটা ভাগ কৰি চুনৰ নিচিনা বগা ফুটা দিব আৰু কলা ফুটা দি থৈ দিব সাপৰ দৰে বনাই ধুনীয়াকৈ খেতিৰ মাজত দুটা এটাকৈ পেলাই থব তেতিয়া চাব এনেকুৱা ধৰণৰ পোকবিলাকো বেছিকৈ খেতিত আক্ৰমণ নকৰে ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউয়াৰ্স হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যদি আপোনালোকে মোৰ ভিডিঅ' ফেচবুক পেজত পাইছে তেনেহ'লে মোক ফেচবুক পেজটোক ফলোৱাৰ্স হিচাপে থাকিব আপোনালোকে যাতে এনেকুৱা ধৰণৰ উন্নত খেতিৰ ভিডিঅ' নটিফিকেশ্যন পাই থাকে তাৰে কামনা কৰোঁ যাতে ভিডিঅ' চাই আপোনালোকৰ বিন্দু পৰিমাণে কামত আহে তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত পেলাইছোঁ পৰৱৰ্তী ভিডিঅ'ত লগ পাম বাই বাই